আমাৰ প্ৰস্তুতি আমাৰ ফালৰ পৰা একেবাৰে প্ৰায় সম্পূৰ্ণ বুলিয়ে ক'ব পাৰোঁ আমাৰ এই অনুষ্ঠানটো 30 তাৰিখে হ'ব আমি আৰম্ভ কৰিব গৈছোঁ দুটা মূল অনুষ্ঠানৰ কথা ক'ম যেনে পতাকা উত্তোলন ইত্যাদি নকৈ আমি 30 তাৰিখে একজেক্টলি এট 10:45 10:45 ৰাতিপুৱা আমাৰ যিখন আলোচনা চক্ৰ সেইটো হ'ল বিষয়টো হ'ল অসমীয়া আধুনিক গীতৰ পৰিক্ৰমা সেই আলোচনা চক্ৰ 10:45 10:45 উদ্বোধন কৰিব কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকাই আৰু তাৰপিছত আমাৰ এই গোটেইখন সঞ্চালন কৰিব ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে আৰু তাত সমল ব্যক্তি হিচাপে দুজনে থাকিব এজন হ'ল ডক্টৰ অনিল শইকীয়া আৰু বাকীজন হ'ল ডক্টৰ ময়ূৰ বৰা আৰু নহয় ময়ূৰ বৰা ডক্টৰ নহয় ময়ূৰ বৰা দেৱ তেওঁলোক দুজনে দুটা ভাগত আমাৰ এই অসমীয়া আধুনিক গীতৰ পৰিক্ৰমাৰ কথা ক'ব এটা ভাগ হ'ব আৰম্ভণিৰ পৰা বিষ্ণুপ্ৰসাদ ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালালৈকে সেইখিনি সামৰিব ডক্টৰ অনিল শইকীয়া আৰু পিছৰ ভাগখিনি সামৰিব তাৰমানে ডক্টৰ ভূপেন হাজৰিকাৰ পৰা বৰ্তমানৰ সময়লৈকে ময়ূৰ বৰাদেৱে এতিয়া এই গোটেই মাজত যোগসূত্ৰ স্থাপন কৰিব ডক্টৰ অমৰজ্যোতি চৌধুৰীয়ে তেখেতেও মাজতে এটা ভাষণ দিব শেষতো আহিব আৰু আমাৰ এই যিটো ব্যতিক্ৰমী বুলি ক'ব খুজিছোঁ যে আমাৰ এইটো ডেমনষ্ট্ৰেশ্যন টাইপো হ'ব তাৰমানে যেতিয়া কোনোবাই গানৰ কথা ক'ব আমাৰ বহুদিনৰ আগৰ গান সেই গানবিলাক কিন্তু এতিয়াৰ প্ৰজন্মৰ কটন বিশ্ববিদ্যালয়ৰ বিশেষ গায়ক আৰু গায়িকা কোনোবা এগৰাকী বোধহয় শ্ৰেষ্ঠ গায়িকাও হ'ব গায়ক আৰু গায়িকা এইটো ডেমনষ্ট্ৰেশ্যন দিব আমাৰ উইথ ফুল মিউজিক মানে আমি প্ৰফেশ্যনেল মিউজিচিয়ান লৈছোঁ তেওঁ আপুনি এটা কলি দুটা কলিও গাব পাৰে কিন্তু কেইটাও ডেমনষ্ট্ৰেশ্যন হ'ব আগতে মই কেতিয়াও শুনা নাছিলোঁ এই গোটেইখিনি পৰিকল্পনা অমৰজ্যোতি চৌধুৰীৰ 10:45 আৰম্ভ 1 বজাত এইটো শেষ হ'ব সামৰণি হ'ব তাৰপিছত আমাৰ মই এটা কথা ক'ব খুজিছোঁ যে ডক্টৰ অমৰজ্যোতি চৌধুৰী সুৰতীৰ্থৰ উপদেষ্টাও তাৰপিছত গধূলি আমাৰ সাংস্কৃতিক অনুষ্ঠান আৰম্ভ হ'ব 6 বজাৰ পৰা আমাৰ সাংস্কৃতিক অনুষ্ঠানখন উদ্বোধন কৰিব নৃত্যাচাৰ্য যতীন গোস্বামী দেৱে আৰু আমাৰ একেলগে ইয়াৰ লগত সংগতি ৰাখি আমি এখন অতি আটকধুনীয়া আৰু অতি উচ্চমানৰ এখন স্মৰণিকা এখন আমি যোগাৰ কৰিছোঁ প্ৰায় 300 পেজমানৰ হ'ব আমাৰ অসমৰ কোনো বিশিষ্ট ব্যক্তিসকলৰ তাত প্ৰবন্ধ কবিতা ইত্যাদি আছে লগতে অৱশ্যে আমাৰ স্মৰণ কৰা বহুত কথা আছে গোটেইখিনি সুৰতীৰ্থৰ যিখিনি বুৰঞ্জী গোটেইখিনি তাত আমাৰ প্ৰতিফলিত হ'ব সেইখন উদ্বোধন কৰিব অনুৰাধা শৰ্মা পূজাৰীয়ে এইখন উদ্বোধন কৰিব আৰু ইয়াত এই সাংস্কৃতিক অনুষ্ঠানত আমাৰ বিশেষত্ব এইটোৱে যে আমি সকলোকে ইয়াতে জড়িত কৰিবৰ কাৰণে তাৰ কিছুমান গান আমাৰ কৰিব দেখুৱাব আমাৰ গাব কটন বিশ্ববিদ্যালয়ৰ আৰু কিছুমান সংস্কৃতি আমাৰ থলুৱা সংস্কৃতি পৰিৱেশন কৰিব দিছপুৰ কলেজে যেনে গায়ন বায়ন ভোৰতাল সংগীত আমাৰ যি তবলা আমাৰ যি ঢোল ইত্যাদি এই বাদ্য সংগীত দেখুৱাব প্ৰাগজ্যোতিষ কলেজৰ পৰা আমাক সহযোগ কৰিছে তেওঁলোকে যন্ত্ৰ সংগীতৰ থলুৱা যন্ত্ৰ সংগীতৰ ওপৰত এটা অনুষ্ঠান কৰিব তাৰপিছত আহিব আমাৰ মংগলদৈৰ পৰা কি নাম আছিল ভানু চহৰীয়াৰ যিটো দল আছে তেওঁলোকে সত্ৰীয়া নৃত্য পৰিৱেশন কৰিব লগতে আমাৰ কামৰূপী লোকগীতৰ সকলোৱে জনা পৰিচিত নাম প্ৰণীতা গোস্বামীয়ে এইখিনি পৰিৱেশন কৰিব আৰু লগতে আমাৰ এটা সুৰতীৰ্থই 50 বছৰ সোণালী জয়ন্তী উৎসৱৰ এটা থিম ছং আছে সেইটো আমি তাতেই সেইদিনাই মুকলি কৰি আমাৰ গাব আমাৰ যিহেতু আমাৰ বহুত গায়ক গায়িকা আছে তেওঁলোকে সেইটো পৰিৱেশন কৰিব এইখিনি মোটামুটিভাৱে এইখিনি খনিজ চন্দ্ৰ নাথৰ ৰচনা আৰু বিমল দেৱমেধিৰ সুৰৰ এই গোটেইখিনিত আচলতে আপোনালোকৰ ফালৰ পৰা বিচাৰিছোঁ যে আমি আপোনালোকৰ মাধ্যমেৰে সকলোকে আমি নিমন্ত্ৰণ জনালোঁ আমাৰ ইয়াতে গোটেই কথাটো এটা কথা কোৱাই হোৱা নাই আমাৰ অনুষ্ঠান হ'ব কটন বিশ্ববিদ্যালয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত আমাৰ KBR হল বুলি কয় তাতে আমাৰ এই গোটেই অনুষ্ঠান কৰিব আমাক আমাৰ বিশ্ববিদ্যালয় কৰ্তৃপক্ষই লগতে বিশ্ববিদ্যালয়ৰ যিটো ষ্টুডেণ্টছ ইউনিয়ন
তেওঁলোকে আমাক সহায় কৰিছে, তেওঁলোকে গোটেইখিনিত আমাৰ লগত জড়িত হৈ আছে। গতিকে আপোনালোকৰ এই মাধ্যমৰ যোগেদি সকলোকে আমি নিমন্ত্ৰণ জনালোঁ, আপোনালোকে আহক, আমাৰ সেইখিনি চাওক। আমি একেলগে লগ হৈ আশা কৰিছোঁ সকলোৱে একেলগ হৈ আমাৰ যিটো অসমীয়া সংস্কৃতি, আমাৰ যিটো থলুৱা গীত মাত, সেই বস্তুখিনি নতুন প্ৰজন্মৰ মাজত আমি যাতে বিলাই দিব পাৰোঁ, নতুন প্ৰজন্মই যাতে ইয়াক গ্ৰহণ কৰে। এইখিনি আমাৰ মূলত মটটোৱে হৈছে নতুন প্ৰজন্মক আমাৰ থলুৱা সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰা। আৰু এটা কথা মই পাহৰিছোঁ, আমাৰ আৰু এটা অনুষ্ঠান আছিল। আমাৰ এই লক্ষ্যহীৰা বাইদেউ এই জন্মদাত্ৰীৰ প্ৰথমগৰাকী, আমাৰ 5গৰাকী আছে। এতিয়া আচলতে তেখেতৰ যিটো অৱদান, এইটোতো অসমীয়া সমাজ সংস্কৃতিৰ ওপৰত তেখেতৰ অৱদানৰ কথা নাই। আমি নিজে ভাবোঁ যে তেখেতে আমাৰ এই যে সুদতীৰ্থ এইটো অৱস্থালৈ আহিছিল, তেখেতৰ অৱদান আটাইতকৈ বেছি। আমি তেতিয়াই বাইদেউক কৈছিলোঁ যে বাইদেউ যিহেতু বৰ বেছি লৰচৰ ক'ব নাই, তেওঁ কৈছে যে আমি আপোনাক জীৱনজোৰা সাধনা এটা বঁটা হিচাপে আপোনাক আমি এটা শ্ৰদ্ধা জনাব খুজিছোঁ। তেখেতে মান্তি হৈছিল। আমাৰে দুৰ্ভাগ্য যে এই 15 দিন আগত তেখেতে আমাৰ পৰা আঁতৰি গ'ল। কিন্তু সেইদিনাৰ অনুষ্ঠানত আমি বিশেষভাৱে তেখেতক মৰণোত্তৰভাৱে জীৱনজোৰা সাধনা বঁটা সকলোৰে আগত, ৰাইজৰ আগত আমি তেখেতক জ্ঞাপন কৰিম। আৰু এটা খুব ইম্পৰ্টেণ্ট কথা যে বাইদেৱে সেইদিনাখন সেই নিশাই যিদিনাখন তেওঁৰ দেহাৱসান হৈছিলে, সেই নিশাই সুৰতীৰ্থৰ প্ৰতি এটা শুভবাৰ্তা আমাক দি থৈ গৈছে। তেওঁ নিজ কণ্ঠৰে তেওঁ কৈছে আৰু তাৰ শ্ৰুতলিপি লৈছে তেওঁৰ পুত্ৰ অনিৰ্বাণ দাসে লিখি লৈছিলে, কাৰণ বাইদেৱে লিখিবলৈ এতিয়া নোৱাৰা হৈছিলে অৱস্থা। আৰু আমাক এটা বাৰ্তা, সেই বাৰ্তাটো আমাক দি গৈছে। এইটোৱে আমাৰ কাৰণে সৌভাগ্য, আমাৰ কাৰণে পাথেয় এটা। ধন্যবাদ সকলোকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।